শ্ৰদ্ধাৰ সুধীমণ্ডলী, আমাৰ সমগ্ৰ স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত যিকোনো জনসাধাৰণৰ সংগ্ৰামৰ সময়ত অধিবক্তাসকলে ৰাইজৰ বাবে থিয় দিয়াৰ উদাহৰণ আমাৰ ৰাজ্যখনতো প্ৰত্যেকখন বাৰতে বৰ্তমান হৈ আছে। শিলচৰ বাৰ এছ'চিয়েশ্যনৰ এই 150 বছৰৰ সম্পূৰ্ণকৰণৰ সুন্দৰ দিনটোত মই শিলচৰ বাৰ এছ'চিয়েশ্যনৰ লগতে অসমৰ সমূহ অধিবক্তাক মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ সুধীমণ্ডলী, আমাৰ বৰ্তমান দেশৰ ন্যায়িক ব্যৱস্থা এটা নতুন দিশেৰে গতি কৰিছে। স্বাধীনতা আন্দোলনৰ কথা কোৱাৰ সময়ত আমি এটা কথা মনত ৰাখিব লাগিব যে ব্ৰিটিছক অকল দেশৰ পৰা আঁতৰাই পঠাবৰ বাবে স্বাধীনতা সংগ্ৰাম আমাৰ ৰাইজে কৰা নাছিল। আমাৰ ৰাইজৰ আশা, আমাৰ ৰাইজৰ আকাংক্ষা আছিল যে স্বাধীন ভাৰতত যিসমূহ চৰকাৰে পৰৱৰ্তী সময়ত দায়িত্বভাৰ গ্ৰহণ কৰিব, তেওঁলোকে ঔপনিৱেশিকতা বা শাসনৰ প্ৰতিটো স্তম্ভকে তেওঁলোকে ধ্বংস কৰিব আৰু ভাৰতীয় ব্যৱস্থা এটা আমাৰ দেশত তেওঁলোকে গঢ়ি উঠিব। We always expected that all the symbol of colonial rule will be demolished and a new system will emerge in our country which will be based on our ethos, on our culture, on our traditions. কিন্তু আমি সকলোৱে দেখা পাইছিলো যে ৭৮ বছৰ ধৰি আইন ব্যৱস্থা কলোনিয়েল কালৰ IPC, CRPC, ইণ্ডিয়ান এভিডেন্স এক্ট আদিও প্ৰৱৰ্তিত হৈ আহিছিলে। আমি এই কথা বুজি পাব লাগিব যে ব্ৰিটিছ ইনভেন্টেড CRPC, ব্ৰিটিছ ইনভেন্টেড IPC, ব্ৰিটিছ ইনভেন্টেড Indian Evidence Act not for giving justice to the citizen. They invented this strict colonial law only to protect their colonial legacy, only to protect their colonial rule. So we should have demolished all these 3 acts immediately after we attain our freedom. Into we continued with that, and situation we have created by ourselves that as if these laws were enacted post-independence era. We become accustomed with these laws and operations which British initiated, it continued. আমি ন্যায় ব্যৱস্থাটোক মানুহৰ পৰা দূৰলৈ লৈ গলো। কনভিকশন বা আমাৰ যিটো আইনৰ ব্যৱস্থা, এই আইনৰ ব্যৱস্থাই জনসাধাৰণৰ মাজত নিৰাশাৰ সৃষ্টি কৰিলে। কাৰণ colonial weapon to rule the oppressed cannot be a weapon to give justice to the citizen of a independent nation. এই কথাখিনি আমি বুজি পাওঁতে পলম হ'ল, কিন্তু বৰ্তমান আমাৰ দেশৰ সংসদে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ জৰিয়তে স্বাধীনতাৰ পিছত we have enacted 3 most important laws যি ক'ব পৰা যায় যে ইয়াত ঔপনিৱেশিকতাবাদৰ গুণ নাই। ই ভাৰতৰ শাসন ব্যৱস্থা ভাৰতীয় লোকসকলক ন্যায় প্ৰদান কৰাৰ বাবে আমাৰ সংসদে প্ৰণয়ন কৰা 3খন অতি গুৰুত্বপূৰ্ণ আইন। সংসদে এই আইন 3খন প্ৰণয়ন কৰাৰ পিছত ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি চন্দ্ৰচূড় ডাঙৰীয়াই এই 3খন আইনৰ ওপৰত কৰা বিভিন্ন মন্তব্যই এই আইন 3খনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমাক আকৌ এবাৰ মনত পেলাই দিয়ে। আমাৰ ৰাজ্যটো
আমি তিনিওখন ন্যায় সংহিতা ইতিমধ্যে আমি ৰূপায়ণ কৰিছোঁ পুলিচ আৰু জুডিচিয়াৰী এই তিনিওখন ন্যায় সংহিতা ৰূপায়ণৰ বাবে নিজক প্ৰস্তুত কৰি তুলিছে আৰু যিকোনো মুহূৰ্তত যেতিয়াৰ পৰা এই ন্যায় সংহিতা ইমপ্লিমেন্টেশ্যন হৈছে মই দেখা পাইছো যে আমাৰ আৰক্ষী প্ৰশাসন আৰু জুডিচিয়াৰী কন্টিনিউ নলেজ আপগ্ৰেডেশ্যনৰ জৰিয়তে তেখেতসকলে ইয়াক যিমান সোনকালে পাৰে এডপ্ট কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছে মই ভাবো যে আমাৰ বাৰ এছ'চিয়েশ্যন সমূহেও কাৰণ after 1 month lot of search sheet will be filed কাৰণ আমি প্ৰায় 2-3 মাহ হৈ যোৱাৰ পিছত আমি search sheet file কৰো no new search sheet will come on penal codes it will come on the basis of ন্যায় সংহিতা আমাৰ কেইটামান দিন আদালতত আমাৰ এডভোকেট সকলে লয়াৰ সকলে পুৰণা পেনেল কোডৰ ওপৰতো নিজৰ কথা ক'ব লাগিব আৰু নতুন ন্যায় সংহিতাৰ ওপৰতো আমি আমাৰ ক্লায়েন্টৰ কেছ আমি সন্মুখলৈকে আনিব লাগিব it will be a hybrid system for at least next 2 decades